নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ২৪ মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। প্ৰথমে এখন আলোকচিত্ৰলৈ আপোনালোকে ভালদৰে মন কৰক। এয়া কোনো গাঁৱলীয়া কোনো গাঁৱৰ পৰিৱেশৰ দৃশ্য নহয়। এয়া হৈছে অসম বিধানসভাৰ দৃশ্য। বিধানসভাত এইদৰে AIUDFৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এবাৰ কোনো সাধাৰণ বস্তু লৈ নহয়, বিধানসভাত AIUDFৰ প্ৰতিবাদ কৰিছে। ৰূপজ্যোতি কৰ্মীৰ কাণ্ডক লৈ তীব্ৰ প্ৰতিবাদ AIUDFৰ। হাতত এইদৰে জেউৰা জপনা লৈ বিধানসভালৈ আহিছে AIUDFৰ বিধায়কসকল। ৰূপজ্যোতি কৰ্মীৰ বাবেই ভয়ংকৰ পৰিস্থিতি হয় সদনৰ চৌহদত। এতিয়া জপনা এবাৰ সদনত জেউৰা জপনা লৈ আহিছে, কিয়নো শাসকীয় দলৰ কোনো বিধায়ক বিৰোধী দলৰ ফালে আহিব নোৱাৰে। তাৰ বাবেই এই এনেধৰণৰ হাতে হাতে তাঁতি জেউৰা লৈ সদনৰ চৌহদত তীব্ৰ প্ৰতিবাদ AIUDFৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে আজি বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনক প্ৰহাৰ কৰা হৈছে। বিধানসভাত এক ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। সদনত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। উপাধ্যক্ষ নুমল মমিনক প্ৰহাৰ কৰা হৈছে। উপাধ্যক্ষ নুমল মমিনক প্ৰহাৰৰ অভিযোগ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে। নুৰুল হুদাই উপাধ্যক্ষ নুমল মমিনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। উপাধ্যক্ষ নুমল মমিনক প্ৰহাৰৰ অভিযোগ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে। বিধানসভাৰ বাহিৰত প্ৰহাৰ উপাধ্যক্ষ নুমল মমিনক গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰশান্ত ফুকনৰো ওপৰতো হাত উঠাইছিল নুৰুল হুদাই। মুখ্যমন্ত্ৰীয়ে জনালে নুৰুল হুদাৰ বহিষ্কাৰৰ দাবী। আৰক্ষী মাতি নুৰুল হুদাক গ্ৰেপ্তাৰ কৰক। CCTV ভিজুৱেল পৰীক্ষাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অধ্যক্ষৰ গোচৰ ৰুজুৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নুৰুল হুদাক গ্ৰেপ্তাৰৰ দাবীও জনাইছে বিজেপি বিধায়কৰ। তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। জনজাতীয় উপাধ্যক্ষৰ গাত হাত দিছে নুৰুল হুদাই। দিছপুৰ থানাত এজাহাৰ দিম উপাধ্যক্ষ নুৰুল মমিনে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে। নুৰুল হুদাৰ বিৰুদ্ধে দাখিল কৰিব এজাহাৰ। সন্ধিয়াৰ খবৰটোকৈ ডাঙৰ খবৰ হৈছে অৱশেষত আজি জামিন পাইছে USTMৰ আচাৰ্য মহবুবুল হকে। এটা ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ, ভাল খবৰ। জামিন লাভ কৰিছে অৱশেষত মহবুবুল হকে। USTMৰ স্বত্বাধিকাৰী মহবুবুল হকে অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিছে। জেলৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা। মহবুবুল হক জেলৰ পৰা মুকলি আকাশৰ তললৈ আহিছে অৱশেষত মহবুবুল হক। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ঢেকীয়াজুলি থানাত গোচৰৰ জামিন লাভ মহবুবুল হকৰ। ঢেকীয়াজুলি থানাত গোচৰৰ জামিন লাভ কৰিছে মহবুবুল হকে। আদালতে জামিন মঞ্জুৰ কৰিছে USTMৰ আচাৰ্য মহবুবুল হকৰ। এটা বিগ নিউজ, জামিন লাভ কৰিছে মহবুবুল হকে। জেলৰ পৰা অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিছে। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ 2025 বৰ্ষত সকলো অভিলেখ ভংগ কৰিব গৰমে ভংগ কৰিব 125 বছৰীয়া অভিলেখ। আপোনাৰ ফালে বতৰ কেনেকুৱা সেয়া আমাৰ কমেণ্টত জনাব। এইবাৰ গৰমত কাল ৰূপ ধাৰণ কৰিব বতৰে। সাৱধান, 49 ডিগ্ৰীলৈ উঠিব তাপমাত্ৰা। বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী প্ৰদান কৰিছে। সাৱধান হওক, সতৰ্ক হওক। এইবাৰ উৎকট গৰমত দহিব ৰাজ্যবাসী, দেশবাসী। 125 বছৰৰ পাছত গৰমে ভংগ কৰিব সকলো অভিলেখ। ৰাজ্যত 49 ডিগ্ৰীলৈ বৃদ্ধি হ'ব পাৰে তাপমাত্ৰা। মাৰ্চৰ পহিলা ভাগতেই বতৰ বিজ্ঞান কেন্দ্ৰই ভয়ংকৰ সতৰ্কবাণী দিছে। মাৰ্চ মাহতে দিনৰ প্ৰখৰ ৰ'দ সহ্য কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। এপ্ৰিল মে মাহতেই ভাৰতত তাপমাত্ৰা 43 ডিগ্ৰী পৰ্যন্ত বৃদ্ধিৰ সম্ভাৱনা আছে। এই মাহত সৰ্বোচ্চ 49 ডিগ্ৰীলৈ বৃদ্ধি হ'ব পাৰে তাপমাত্ৰা। এটা উদ্বেগজনক খবৰ, কিয়নো 49 ডিগ্ৰীলৈ বৃদ্ধি হ'ব পাৰে তাপমাত্ৰা। আপুনি অনুমান কৰক, গাৰ ছাল খহাৰ সম্ভাৱনা আছে। সমগ্ৰ দেশকে এইবাৰ গৰমে দহাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ।
আজিৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ বন্ধ হৈ পৰিছে উজনি নামনি যাতায়াতৰ পথ ৰাজপথত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বন্ধ হৈ পৰিছে উজনি নামনি যাতায়াত ব্যৱস্থা এটা বিগ নিউজ ৰাজপথত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে হাজাৰ হাজাৰ বাহন আবদ্ধ হৈ পৰিছে ৰাজপথত জখলাবন্ধাৰ 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী ডাঙৰ খবৰ ঘটনাস্থলীত উপস্থিত হৈছে দণ্ডাধীশ ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জখলাবন্ধাৰ 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি প্ৰলয়নকাৰী বানপানীৰ অনাদায় টকা পাবলৈ এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বানপানীৰ টকা নাপাই এইদৰে জনতাই তীব্ৰ প্ৰতিবাদ প্ৰলয়নকাৰী বানত অনাদায় হৈ থকা টকা আদায় পাবৰ কাৰণে কৰিছে তীব্ৰ প্ৰতিবাদ পৰৱৰ্তী খবৰ প্ৰশ্নকাকত ফাদিল এবাৰ কংগ্ৰেছে কপাইছে ৰাজপথ ৰাজ্যত বাৰে বাৰে হোৱা প্ৰশ্নকাকত ফাদিলক লৈ তীব্ৰ প্ৰতিবাদ কৰিছে কংগ্ৰেছে ৰাজ্যত বাৰে বাৰে যি প্ৰশ্নকাকত ফাদিলৰ ঘটনা সৃষ্টি হৈছে সেই প্ৰশ্নকাকত ফাদিলক লৈ তীব্ৰ প্ৰতিবাদ কৰিছে কংগ্ৰেছে শিক্ষা সংসদৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ কংগ্ৰেছ নেতৃত্বৰ এটা বিগ নিউজ শিক্ষা সংসদৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকত ফাদিলক লৈ খৰব হৈ পৰিছে এইবাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰীয়ে শিক্ষা ব্যৱস্থাক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে শিক্ষা ব্যৱস্থাক হেনো ধ্বংসৰ মুখলৈ ঠেলি দিছে বাৰে বাৰে একেটা ঘটনাৰ পুনৰাবৃত্তি ঘটিছে বাৰে বাৰে প্ৰত্যেকটো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাৰ দৰে ঘটনা সৃষ্টি হৈছে এবাৰ মেট্ৰিক পৰীক্ষাৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰা আৰম্ভ কৰি এবাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ পৰ্যন্ত প্ৰশ্নকাকত ফাদিল হৈছে আৰু সেই ঘটনাক কেন্দ্ৰ কৰি আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে অকৰ্মণ্য অপদাৰ্থ চৰকাৰে অসমত এটাও পৰীক্ষা সুকলমে পাতিব নোৱাৰাৰ অভিযোগ কংগ্ৰেছৰ সেৱাক হিৰতি গাই আখ্যা প্ৰতিবাদী কংগ্ৰেছী ডাঙৰ খবৰ ৰাজ্যত বাৰে বাৰে হোৱা প্ৰশ্নকাকত ফাদিলক লৈ তীব্ৰ প্ৰতিবাদ কৰিছে আজি কংগ্ৰেছে আন এটা ডাঙৰ খবৰ হৈছে মধ্যপ্ৰাচ্যৰ এটা নতুন ৱাৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো হিজবুল্লাহ হামাছৰ ঘাটিত এইবাৰ ইজৰাইলে চলাইছে আক্ৰমণ নিহত হিজবুল্লাহৰ শীৰ্ষ নেতা নিহত হৈছে পুনৰ ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত কঁপিছে লেবানন এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো ৰমজান মাহতে পঞ্চমটো এয়াৰ ষ্ট্ৰাইক হিজবুল্লাহ হামাছৰ ঘাটিত নিশা হোৱা আক্ৰমণত নিহত হৈছে হিজবুল্লাহৰ কেইবাগৰাকীও শীৰ্ষ নেতা বিগত 5 দিন ধৰি দক্ষিণ লেবাননৰ কেইবাটাও প্ৰান্তত ধ্বংসলীলা চলাইছে ইজৰাইলৰ এই আক্ৰমণত তছ নছ হৈছে হিজবুল্লাহ হামাছৰ কেইবাটাও গাঁঠি ডাঙৰ খবৰ এই মুহূৰ্তত বোমা বৰ্ষণ আৰু ড্ৰোনেৰে অতৰ্কিতে আক্ৰমণ কৰিলে IDF-এ ইজৰাইলৰ দাবী আক্ৰমণত নিহত হৈছে হিজবুল্লাহৰ কেইবাগৰাকীও নেতা নিহতসকলৰ ভিতৰত গাজাৰ শীৰ্ষ নেতাৰো মৃত্যু হোৱাৰ দাবী উত্থাপন হৈছে ইতিমধ্যে হামাছৰ দুজন শীৰ্ষ নেতাৰ মৃত্যু হোৱা নিশ্চিত কৰিছে ইজৰাইলী সেনাই আন এটা ডাঙৰ খবৰ হৈছে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো যে অখিল গগৈৰ মাতৃ সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু আজি অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ বিপদমুক্ত বুলি জানিব পৰা গৈছে এটা ভাল খবৰ অখিল গগৈৰ মাতৃ ইতিমধ্যে বিপদমুক্ত কালি শ্বাসৰুদ্ধকৰ দিনটো পাৰ হৈ গ'ল অখিল গগৈৰ মাতৃৰ মাৰ সুগাৰ প্ৰায় 0ৰ ওচৰ পাইছিলগৈ আৰু ব্লাড প্ৰেছাৰ সাংঘাতিক ধৰণে বাঢ়িছিল কিন্তু ইতিমধ্যে বিপদমুক্ত হৈছে আৰু শিৱসাগৰ সিভিল হস্পিটেলৰ ডক্টৰসকলে মাৰ যি বিপদ সেই বিপদ আঁতৰাই এতিয়া সুস্থ কৰোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পিছতেই উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে এতিয়া যোৰহাট মেডিকেল কলেজৰ ডক্টৰসকলক সুচিকিৎসাৰ তীব্ৰ গতিত সুস্থতাৰ পিনে গতি কৰিছে বুলি জানিব পৰা গৈছে আৰু এই কথা জনাইছে অৱশেষত অখিল গগৈয়ে আনেৰা ডাঙৰ খবৰ হৈছে ৰূপজ্যোতি শেষ নহয় নিপীড়িত নিষ্পেষিতৰ জনপ্ৰতিনিধি ৰূপজ্যোতি কৰ্মী এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনতে ৰূপজ্যোতিৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কৰ্মীৰ প্ৰশংসাত পঞ্চমুখ যি ৰূপজ্যোতি কৰ্মীয়ে বিৰোধী দলৰ নেতাক বিৰোধী দলৰ সাংসদক চোচা মাৰি গৈছিল
উদ্যত হৈছিল যে আক্ৰমণ কৰিবৰ কাৰণে সেইগৰাকী ৰূপজ্যোতি কৰ্মীৰ প্ৰশংসাত পঞ্চমুখ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুধৰ আলি বেয়া হৈ আছে তাৰ সম্পূৰ্ণ দায়িত্ব মোৰ চাহ জনগোষ্ঠীৰ মৰ্মবেদনা বুজি নোপোৱা সকলে ৰূপজ্যোতিক সমালোচনা কৰি আছে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ কৰ্মীয়ে ক্ষমা খোজাৰ পাছত ইমান কিয় গালি আছে ক্ষমা কৰিব লাগি আছে ৰূপজ্যোতি কৰ্মীয়ে ক্ষমা খোজাৰ পাছতো ৰূপজ্যোতিৰ পিছফালে কিয় লাগি আছে সদনত জেউৰা লৈ অহাটো ভাল হোৱা নাই চাহ জনগোষ্ঠীৰ এটা সবল কণ্ঠ ৰোধ কৰিব বিচৰা হৈছে নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ নেতা হৈছে ৰূপজ্যোতি কৰ্মীৰ কাণ্ডৰ পাছতে প্ৰথমবাৰলৈ সদনত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদনতে ৰূপজ্যোতিৰ প্ৰশংসাত পঞ্চমুখ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকী পৰৱৰ্তী ডাঙৰ খবৰ হৈছে চকুৰ সন্মুখতে ছটফটাই থকা দুইগৰাকী যাত্ৰীৰ জীৱন মৃত্যুৰ সৈতে যুঁজিছে 10 জনে খাৰুপেটীয়াত আজি দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা দৰঙৰ খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুইগৰাকী যাত্ৰী থিতাতে নিহত হৈছে ডিআই বাহনে পিছফালৰ পৰা মহতিয়াই নিছে এখন আল্ট্ৰা বাছক আৰু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱা সংঘটিত হৈছে দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা 10 গৰাকী যাত্ৰীৰ অৱস্থা অতিমধ্যে সংকটজনক বুলি জানিব পৰা গৈছে ধুলা আৰক্ষী থানাত ৰখা হৈছে দুৰ্ঘটনাগ্ৰস্ত বাহনখন তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আন এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে এইবাৰ নহব পাৰে পঞ্চায়ত নিৰ্বাচন এবাৰ ৰাজ্যত অনুষ্ঠিত নহব পাৰে পঞ্চায়ত নিৰ্বাচন বহু জল্পনা কল্পনাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ মন্তব্য হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছ পৰাৰ বাবে নিৰ্বাচনক লৈ লাগিছে আউল যদিহে নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচন পিছুৱাবলগীয়া হয় এই বছৰ নহয় আৰু নিৰ্বাচন এয়া জনাইছে মুখ্যমন্ত্ৰীয়ে যদিহে নিৰ্বাচন পিছুৱাবলগীয়া হয় এই বছৰ আৰু নিৰ্বাচন নহয় মুখ্যমন্ত্ৰীয়ে কৰিছে আনুষ্ঠানিকভাৱে এই ঘোষণা হয়তো শেষৰ দুটা পৰীক্ষা পঞ্চায়ত নিৰ্বাচনৰ মাজতে হ'ব আৰু যদি পিছুৱাবলগীয়া হয় তেন্তে আমি নিৰ্বাচন পাতিব নোৱাৰিম শেহতীয়াকৈ এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই